পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ দেওবাৰে নিশা লক্ষাধিক ভক্তৰে ভৰি পৰিল বৰপেটাৰ দৰ বেগী নৈ পাৰত অৱস্থিত অমাৱতী আশ্ৰম প্ৰাংগণ। বলবম ধ্বনিৰে মুখৰিত হৈ পৰিল বৰপেটাৰ দৰ আকাশপথ। প্ৰতি বছৰ দৰে এইবেলিও বৰপেটাৰ দৰ বেগী নৈ পাৰত অৱস্থিত অমাৱতী আশ্ৰম প্ৰাংগণত বলবম উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আজি শুভাৰম্ভ হয় 17তম বাৰ্ষিক সাৰ্বজনীন বলবম উৎসৱৰ। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে উদযাপন সমিতিৰ সভাপতি জয় মুছাহাৰী ডাঙৰীয়া ৰঙা ফিটা কাটি কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে আৰু তেখেতক সংগ দিয়ে উৎসৱ উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলে। এই ক্ষেত্ৰত উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলে সংবাদ মাধ্যমৰ আগত কৈছে, প্ৰতি বছৰে বলবমৰ এই বিশেষ দিনকেইটা লক্ষাধিক ভক্তবান ৰাইজৰ সমাগম ঘটে। অনুষ্ঠানটোৰ যাতে সুচাৰুৰূপে পৰিচালিত হয় তাৰ বাবেই বৰপেটাৰ দূৰ আৰক্ষীৰ অৰ্ধসামৰিক বাহিনী আৰু বৰপেটা জিলা প্ৰশাসনে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৱশেষত ভক্তসকলক শান্তি শৃংখলা অটুট ৰাখি উক্ত অনুষ্ঠান পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে 17তম বলবম উদযাপন সমিতিয়ে। ये चोरी हो जाएगा। বলবম উৎসৱ উপলক্ষে আমি ইয়াতে অহা আজি উপস্থিত আমাৰ সমূহ ভক্তবান ৰাইজলৈ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আজি আমাৰ বতৰ ইমান ভাল নাছিল যে তথাপি যে ইমান ভক্তৰ সমাৰোহ হৈছে ইয়াতে আমি আনন্দিত হৈছো আৰু সকলো সমূহ ভক্তকে আমি শান্তি শৃংখলা বজাই ৰাখি আমাৰ এই অনুষ্ঠান যাতে আমি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰো আমি সকলোকে আমি সহযোগ বিচাৰো। এতিয়ালৈকেতো 10,000 মানুহ আহিছে, কিন্তু যিমান ৰাতি গভীৰ হৈ থাকিব ৰাতি যিমান পাৰ হৈ থাকিব ভক্তৰ সমাগম বৃদ্ধি পাব। অকল বৰপেটা জিলা নহয়, সমগ্ৰ নামনি অসমৰ পৰা আমাৰ এই বালাভিটা বেগীৰপাৰ শ্ৰী শ্ৰী অমাৱতী আশ্ৰমত প্ৰত্যেকবাৰে লক্ষাধিক ভক্তৰ সমাগম হয় এই বলবম উৎসৱত। আমি প্ৰশাসনৰ পৰা যথেষ্ট সঁহাৰি পাইছো। আমাৰ কেন্দ্ৰীয় যোনটো আমাৰ CRP বাহিনী, আমাৰ SDRF NDRF বাহিনী, আমাৰ সৰভোগ আৰক্ষী থানা, বৰপেটা ৰোড আৰক্ষী থানা, আমি গোটেই জিলা প্ৰশাসনৰ পৰা সহায় পাইছো। আমি এটা এটা পাব্লিক প্লেচ, ইয়াতে এটা মানে ধাৰ্মিক এটা কাৰ্যক্ৰম চলি আছে যে ইয়াতে যিবিলাক ব্যক্তি আগমন হ'ব আমি সকলোকে আহ্বান জনাম যে তেওঁলোকে যাতে সুস্থ মগজত আৰু শান্তি শৃংখলা বজাই ৰাখি ইয়াতে আহে। আমি গোটেই ৰাতি আছো তেওঁলোকৰ সেৱাৰ কাৰণে, আমি গোটেই বছৰ থাকো। আমি বিচাৰিম যে সকলোৰে পৰা যাতে আমি সহায় সহযোগিতা লাভ কৰো। তো সেইকাৰণে আমিও আমাৰ সমিতিৰ তৰফৰ পৰা যথেষ্ট সংখ্যক স্বেচ্ছাসেৱক ইয়াতে নিয়োগ কৰিম আৰু আমি যাতে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰো এই অনুষ্ঠানটো, যাতে কোনো ধৰণৰ ভক্তবৃন্দৰ কোনো ধৰণৰ বাধা বিঘিনি আহিব নালাগে, আমি এই কাৰণে চেষ্টা চলাম।